সৰ্বভাৰতীয় নীট পৰীক্ষাত 572 নম্বৰ লাভ কৰি অতি দৰিদ্ৰ ঘৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু অতি এটা পিছপৰা অঞ্চল, ব্ৰহ্মপুত্ৰৰ যি দাঁতিকাষৰীয়া গৰাখহনীয়া এটা অঞ্চল, আচলতে এই অঞ্চলটোৰ পৰা এইগৰাকী ছাত্ৰীয়ে সুখ্যাতিৰে আচলতে যি সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে। বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৰাশিঙৰিত এই আচলতে অতি এটা পিছপৰা অঞ্চলত এইগৰাকী ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অঞ্চলটো ইতিমধ্যে গৌৰৱান্বিত হৈ পৰিছে। অঞ্চলটোৰ ৰাইজ ইতিমধ্যে আজি তেওঁলোকৰ ঘৰলৈ খবৰ ল'বলৈ আহিছে। মই দেখুৱাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এই ছাত্ৰীগৰাকীৰ ঘৰত, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি গৰুদুবাৰ ভৰাশিঙৰিত। দৰিদ্ৰতা যে আচলতে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাকেই তেওঁ পুনৰবাৰ প্ৰমাণ কৰি দিছে। অতি দুখীয়া ঘৰৰ এগৰাকী ছাত্ৰী, মাকে ইতিমধ্যে চাহ বাগিচাত পাত তোলাৰ কাম কৰে। অতি কষ্টৰে এইগৰাকী ছাত্ৰীক ইতিমধ্যে মাতৃয়ে পঢ়াইছিলে আৰু তাৰে আজি ফল লাভ কৰিছে। অতি 572 নম্বৰে যি আচলতে সৰ্বভাৰতীয় নীট পৰীক্ষাত এইগৰাকী ছাত্ৰী উজলি উঠিছে। আৰু বৰ্তমান তেওঁ এলকুটি কলেজত আচলতে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত তেওঁ অধ্যয়নৰত হৈ আছে। মই পোনে যাবলৈ বিচাৰিম। কি ক'ব, আচলতে তেওঁ অতি এটা পিছপৰা অঞ্চল আৰু এই অঞ্চলৰ পৰা আজি তুমি এটা সুখ্যাতিৰে নীট পৰীক্ষাত 572 নম্বৰে তুমি গৌৰৱ কঢ়িয়াই আনিছা, তুমি উত্তীৰ্ণ হৈছা। কি ক'বা, কি অনুভৱ? বহুত ভাল অনুভৱ হৈ আছে, যাতে মোৰ দৰে সকলো ছাত্ৰ ছাত্ৰীয়ে যিবিলাক পঢ়ি আছে চবেই যাতে মোৰ দৰে মানে গৌৰৱ আনিব পাৰে নিজৰ গাঁৱৰ কাৰণে। আৰু মই লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত পঢ়ি আছিলোঁ। পুষ্পলতা দাস ছাত্ৰী নিবাসত মই বাসস্থান আছিলোঁ। মই 572ৰে মই পাছ কৰিছোঁ। আৰু অতি পিছপৰা অঞ্চল, আচলতে ইয়াত বানপানী গৰাখহনীয়াৰ সঘনাই এইটো অঞ্চলতে প্ৰায় হৈ থাকে। তাৰ মাজতো তুমি আচলতে বহুত কষ্ট কৰি পঢ়িছা। কি ক'বা? বানপানী হ'লেও যি হ'লেও মানে মই মা দেউতাৰ সপোন ৰক্ষা কৰাৰ কাৰণে মই নিজৰ পৰা বাদ দিয়া নাই, যে মা দেউতাৰ সপোন ৰক্ষা কৰিব লাগে, তাৰ বাবে মই আগবাঢ়ি গৈ আছিলোঁ। আৰু এতিয়ালৈকে মানে আশা আছে যে আৰু আগবাঢ়ি যাব পাৰোঁ। কি কৰে তোমাৰ মা? কি কৰে? মায়ে চাহপাত উঠায় বাগানত। আৰু তোমাৰ পিতৃ? দেউতাকে বাহিৰত আছে, কেৰেলাত কোম্পানীত কাম কৰে। মই মাতৃৰ ওচৰলৈ যাব বিচাৰিম। কেনেকুৱা লাগিছে? ভালে লাগিছে। কেনেধৰণে আপুনি এই আপোনাৰ জীয়ৰীক আপুনি আগবঢ়াই লৈ গৈছিলে ইমান দৰিদ্ৰতাৰ মাজত? এতিয়া ল'ৰাবিলাকেও কিবা দিছে অলপ চলপ, সিহঁতে যেতিয়া কাম কৰিছে সিহঁতেও অলপ দিছে। দেউতাকেও এতিয়া বেমাৰী আছে, তথাপিও কাম কৰি আছে তেওঁৰ কাৰণে। আৰু আমি নিজেও মানে পাত চাত উঠাই আছোঁ বাগানত উঠাই মানে চলাই আছোঁ আৰু যেনে তেনে। বহুত কষ্ট কৰি পঢ়িছে, কেতিয়াবা পইচা দিছোঁ, কেতিয়াবা দিয়া নাই গাড়ী ভাড়াৰ কাৰণে। বহুত কষ্ট কৰিলে। তেওঁ হোষ্টেলতো থাকিছে, আমি কিন্তু হোষ্টেলতো ইমান খৰচা পাতি দিব পৰা নাই, চলিছে আৰু কোনেকৈ। হয়, আচলতে মাতৃ আৱেগিক হৈ পৰিছে, যিহেতু অতি কষ্টৰে এই নিজৰ জীয়ৰীক পঢ়াত আচলতে আগবঢ়াই লৈ গৈছিলে আৰু আজি তেওঁ আৱেগিক হৈ পৰিছে এনেধৰণে। মই এগৰাকী স্থানীয় লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। হয়, নিশ্চয়। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, আকৌ স্মিতা বেগমে আমাৰ গাঁৱত নিশ্চয় প্ৰমাণ কৰিলে। মানে আমাৰ যিটো গাঁও, বৰাশিঙৰি গাঁৱত বছৰত 2-3 বাৰো বানপানী হয়। এনেকুৱা অঞ্চলত থাকি পেলাই ৰাস্তা ঘাটৰ কোনো সুবিধা তেনেকুৱা নাই, যদিও আছে মানে গাড়ী এটা গ'লেও যে বোকা পানী লাগে ভাঙি যাব লগা হয়, তেনেকুৱা গাঁৱত থাকি পেলাই ছোৱালীজনী অতি দুখীয়া ঘৰৰ ছোৱালী, মানে তাৰ উত্তীৰ্ণত যি সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হ'ল, আমি গাঁওবাসী অতিকৈ আনন্দিত। আমাৰ গৌৰৱ। আজি স্মিতা বেগমে যদি আমাৰ গাঁৱত যি সুনাম কঢ়িয়াই আনিলে, আমি গাঁওবাসী তাক ধন্যবাদ জনাইছোঁ। মাকে দিন হাজিৰা কাম কৰে আৰু দেউতাকে কেৰেলাত কোম্পানীত কাম কৰে। ইমান একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ছোৱালী। মই দেখুৱাইছোঁ এইখনেই আচলতে বাসগৃহ, আৰু এইখন ঘৰৰ পৰা এইগৰাকী ছাত্ৰীয়ে অতি কষ্টৰ মাজেৰে আগবাঢ়ি গৈছিলে। আৰু পিতৃয়ে কৰ্মসূত্ৰে কেৰেলাত এটা কোম্পানীত কৰ্মৰত, আৰু মাতৃয়ে অতি কষ্টৰে আচলতে বাগানত এতিয়াও পাত তোলাৰ কাম কৰি আছে। আৰু দিন হাজিৰা কৰি এইগৰাকী মাতৃয়ে এনেধৰণে ছোৱালীজনীক প্ৰতিপালন কৰিছিলে। তাৰ আজি আৰু এনেধৰণে এইগৰাকী ছাত্ৰী উজলি উঠিছে। আৰু এগৰাকী লোক আছে, স্থানীয় লোক, কি ক'ব? মানে আমাৰ ক'বলৈ ভাষা নাই যে স্মিতাৰ নিচিনা এজন ছোৱালীয়ে আমাৰ ভৰাশিঙৰি গাঁৱৰ দৰে এটা পিছপৰা গাঁৱৰ পৰা গৈ সি সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে সি 572 নম্বৰ লৈ পাছ কৰিছে। আৰু তাৰ বাবে আমি গাঁওবাসী নথৈ আনন্দিত। আৰু স্মিতাৰ অনাগত ভৱিষ্যতত যাতে সি এনেদৰে আগুৱাই যায়, তেওঁৰ মা দেউতাৰ লগতে আমাৰ গাঁওবাসীৰো সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে আমি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিমান মানে তাৰ কাৰণে সহায় কৰিব লাগে, আমি গাঁওবাসী চেষ্টা কৰি সকলোৱে আলাপ আলোচনাৰ মাধ্যমে সি কেনেকৈ মানে MBBS পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰি
আমাৰ গাঁৱত এজন ভাল ডক্তৰ হৈ আহিব পাৰে তাৰ বাবে আমি চেষ্টা কৰিম গাঁওবাসী হয়, হিচাপে। আচলতে অতি ভাল কথা কৈছে। আচলতে স্থানীয় লোকসকলে জানিবলৈ দিছে যে পাৰ্য মানে আচলতে পৰ্যাপ্ত পাৰ্য মানে তেওঁলোকে আচলতে এগৰাকী ছাত্ৰীক যাতে ভৱিষ্যতে এগৰাকী সুচিকিৎসক হৈ আহিব পাৰে তাৰ বাবে সকলোৱে হাত উজাৰি তেওঁক সহায় কৰাৰ এক প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে, যাতে এইগৰাকী বহু কষ্টৰ মাজে যিগৰাকী ছাত্ৰী আচলতে এনেধৰণে সৰ্বভাৰতীয় নীট পৰীক্ষাত ঘৰখনৰ লগতে গাঁওখনৰ লগতে অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, অনাগত দিনত এইগৰাকী ছাত্ৰীয়ে যাতে এগৰাকী আচলতে চিকিৎসক হৈ অঞ্চলটোত গৌৰৱ কঢ়িয়াই আনিব পাৰে বা সুচিকিৎসক হৈ নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাৰ বাবে সকলোৱে এনেধৰণে সহায় কৰাৰ এক তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।